নমস্কাৰ, আপোনাসকলক স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাসকলৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ ৰিজাল্টটো ঘোষণা হৈ গ'ল। আপোনালোকে সকলোৱে ৰিজাল্টটো চালে। এতিয়ালৈকে যদি ৰিজাল্ট চোৱা নাই, তাৰে ভিডিঅ' দিয়া আছে, আপোনালোকে সেই ভিডিঅ'টোৰ পৰা কেনেকৈ ৰিজাল্ট চাই ল'ব পাৰিব। এতিয়া SSUHS ফালৰ পৰা পেৰামেডিকেল বা ডিগ্ৰী ডিপ্ল'মা পেৰামেডিকেল কৰ্চৰ কাৰণে এখন নতুন নটিচ আহিছে। ইয়াতে মিনিমাম কোৱালিফাইং মাৰ্ক ইয়াৰে এখন এটা PDF আহিছে। এই PDFটো আপোনালোকে আমাৰ ৱেবছাইট eduasam+.com পৰা ডাউনলোড কৰিব পাৰিব। এই যিটো পোষ্ট আছে, এই পোষ্টটোৰ পৰাই আপোনালোকে ৰিজাল্টটো চাব পাৰিব আৰু ইলিজিবিলিটি কোৱালিফাইং মাৰ্ক যিটো PDF দিছে, সেই PDFটো ডাউনলোড কৰিব পাৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আহি যাব। ইয়াতে কুইক লিংক ছেকশ্যনত আপোনালোকে ৰিজাল্টটো ইয়াতে ক্লিক হেয়াৰত ৰিজাল্টটো চাব পাৰিব আৰু ইলিজিবিলিটি পাৰ্চেণ্টাইল যিটো PDF আছে, ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিলে PDFটো ডাউনলোড হৈ যাব। তাৰপিছত PDFটো আপোনালোকে এক্সেছ কৰিব পাৰিব। আপোনালোক নটিচখন পঢ়াই দিওঁ। এডুকেশ্যনেল নটিচ হয়, ইলিজিবিলিটি পাৰ্চেণ্টাইল অফ মেডিকেল টেকনলজি পেৰামেডিকেল কৰ্চ ডিগ্ৰী/ডিপ্ল'মা এণ্ট্ৰেন্স এক্সাম 2025। প্ৰথম লাইনটোত ৰিজাল্ট দিয়া বুলি আছে। আপোনালোকে প্ৰাইভেটত ল'বৰ কাৰণেও এইটো এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব আৰু গভাৰ্ণমেণ্ট ল'বৰ কাৰণেতো কম্পালচৰি হয়ে। বোথ গভাৰ্ণমেণ্ট প্ৰাইভেটৰ কাৰণে লাগিব। বাকী আপোনালোকে লগ ইন কৰি নিজৰ আপোনালোকে ৰেংকটো আৰু মাৰ্কটো চাব পাৰিব। নেক্সট ডেট অফ কাউন্সিলিং। কাউন্সিলিং ডেট, এডমিশ্যন ডেট এইবিলাক কোনে নটিচ প্ৰকাশ কৰিব? DME। DME ৱেবছাইটটো আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। DME ইয়াতে কাউন্সিলিং বা এডমিশ্যনৰ নটিচবিলাক দিব। নেক্সট ইয়াতে মাৰ্কবিলাক দিয়া আছে। এইখিনি মাৰ্ক পালে আপোনালোকে ইলিজিবল হ'ব। ইয়াতে প্ৰথমতে আপোনালোকক এটা কথা জনাই দিওঁ যে ইয়াতে যিখিনি মাৰ্ক দিছে, এই মাৰ্কখিনি পোৱা মানে এনেকুৱা নহয় যে আপোনালোকে চিট পাব। এইখিনি মাৰ্ক পালে আপোনালোকে গভাৰ্ণমেণ্টত বা প্ৰাইভেটত ইলিজিবল হ'ব। প্ৰাইভেটতো চিট পাই যাব, কিন্তু গভাৰ্ণমেণ্টৰ কাৰণে ইলিজিবল হ'ব। মানে কেতিয়াবা হয়তো গভাৰ্ণমেণ্টৰ বেলেগ কৰ্চৰ কাৰণে আহি গ'ল, মানে SSUHS আণ্ডাৰতে যিখন মানে AMC GMC ইয়াৰ বাহিৰেও কিছুমান কেতিয়াবা বেলেগ কলেজ আহি যায় ন। সেনেকুৱা আহিলে ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আপোনালোকে কাউন্সিলিঙত কিমান ৰেংকলৈকে মাতিব এইবিলাকৰ ভিডিঅ' দিম আৰু কাউন্সিলিঙৰ নটিচৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। কাউন্সিলিঙৰ এইবিলাক এক্সট্ৰা ভিডিঅ' বনাম। এতিয়া আমি ফৰ গভাৰ্ণমেণ্ট মিনিমাম মাৰ্কখিনি চাই লওঁ। জেনেৰেল বা EWSৰ কাৰণে 30% মানে 31 পাব লাগিব। 31+ থাকিলে আপোনালোকে গভাৰ্ণমেণ্টৰ কাৰণে ইলিজিবল হ'ব। নেক্সট ইয়াতে ডিগ্ৰী ডিপ্ল'মা একেলগে দিছে। ডিগ্ৰী ডিপ্ল'মা বুলি কথা নাই, ইয়াতে একেলগে দি দিছে। SC ST OBC NCLৰ কাৰণে দিছে 29 মাৰ্কছ। নেক্সট দিব্যাংগৰ কাৰণে দিছে 29 মাৰ্কছ। এইখিনি গভাৰ্ণমেণ্টৰ কাৰণে। নেক্সট প্ৰাইভেট 50% মেনেজমেণ্ট কোটা প্ৰাইভেটৰ। এইটো দুটা প্ৰাইভেটত আছে, এটা মেনেজমেণ্ট কোটা আৰু এটা ৰেষ্ট কোটা। মেনেজমেণ্ট কোটাত দিছে আনৰিজাৰ্ভ EWSৰ কাৰণে 29। নেক্সট SC ST OBCৰ কাৰণে দিছে 28 আৰু ফিজিকেল হেণ্ডিকেপ বা দিব্যাংগৰ কাৰণে 27। নেক্সট ৰেষ্ট কোটাৰ প্ৰাইভেটৰ কাৰণে দিছে আনৰিজাৰ্ভ EWSৰ কাৰণে 28 মাৰ্কছ। নেক্সট SC ST OBC এইবিলাকৰ কাৰণে দিছে 27 আৰু দিব্যাংগৰ কাৰণে দিছে 27। এইখিনি মিনিমাম কোৱালিফাইং মাৰ্ক। নেক্সট তলৰ ফালে পইণ্ট দিয়া আছে। যিবিলাক পইণ্ট বহুত ষ্টুডেণ্টে নপঢ়ে তাৰ কাৰণে প্ৰব্লেম হয়। অল দ্য ইনষ্টিটিউট কলেজ অফ আছাম ৰানিং মেডিকেল টেকনলজি পেৰামেডিকেল কৰ্চ ডিগ্ৰী ডিপ্ল'মা আৰ টু এডমিট ষ্টুডেণ্ট ফৰ একাডেমিক ছিজন 2025-26 ইন একৰ্ডেঞ্চ উইথ দ্য এবভ নৰ্মছ। অসমত যিমানবিলাক ইনষ্টিটিউট বা কলেজ আছে যিবিলাকে পেৰামেডিকেল কৰ্চটো ৰানিং কৰি আছে, সেই কলেজবিলাকক এইখিনি ইনষ্ট্ৰাকশ্যন দি আছে যে এই মাৰ্কখিনি পোৱা ষ্টুডেণ্টবিলাককে তেওঁলোকে এডমিশ্যন দিয়ে যাতে। ইয়াৰে কম মাৰ্ক, ইয়াতে যিমানখিনি মাৰ্ক মেনশ্যন কৰিলে তাতকৈ কম পোৱা মাৰ্ক ষ্টুডেণ্টক এডমিশ্যন ল'বৰ কাৰণে মানা কৰিছে। দিয়া আছে নন কমপ্লায়েন্স অফ দ্য এবভ ইফ ডিটেক্টেড এট এনি ষ্টেজ চেল ইনভাইট চিৰিয়াছ লিগেল একশ্যন। সেনেকুৱা আৰু যদি আপোনালোকে ইয়াতে কোনোবাই 23 পাইছে, কোনোবাই 24 পাইছে, সেইবিলাকো হয়তো এনেকুৱা বহুত কলেজ আছে যিবিলাকে মানে কৰিব পাৰে যে আমি এডমিশ্যন দিম, হৈ যাব। তেনেকুৱা কৰিলে কি হ'ব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এইবিলাকত প্ৰব্লেম হ'ব। যদি এনেকুৱা কোনো কলেজ যিবিলাক SSUHSৰ আণ্ডাৰত আছে আৰু তেওঁলোকে কৈছে যে আপোনালোকৰ 25 মাৰ্ক পালে আমি এডমিশ্যন দিম, তেতিয়াহ'লে আপোনালোকৰ পিছত প্ৰব্লেম হ'ব বা লিগেল একশ্যন ল'ব বা আপোনালোকৰ এডমিশ্যন ফিজ এইবিলাক এনেই যাব। আপোনালোকে পঢ়িব পাব পাৰে, কিন্তু এনেই যাব। বাকী মই ইয়াৰ ওপৰত ইমানো কথা নকওঁ। আপোনালোকৰ নিজৰ লাইফ নিজৰ ডিচিশ্যন। এইখিনি মাৰ্কৰ ওপৰত থকাখিনিয়ে প্ৰাইভেটত ল'ব। মই প্ৰাইভেটত ল'ব খুজিলেও এইখিনি মাৰ্কৰ ওপৰত থকা এইবিলাকে প্ৰাইভেটত ল'ব। বাকী ষ্টুডেণ্ট
মানে সিট কেপাচিটি বিলাক আমি কৈ দিম। তো যেটো বিএসসি মেডিকেল টেকনলজি 220 তোৰ পৰা 250টা সিট কেপাচিটি ধৰিব পাৰে। তো ডিগ্ৰীটোৰ কাৰণে আৰু ডিপ্লোমাৰ কাৰণে 355 প্লাস আৰু এইখিনি আপোনালোকে সিট কেপাচিটি ধৰিব পাৰে। কিন্তু কিমান ষ্টুডেণ্টে ইয়াৰে এন্ট্ৰেন্স এক্সামটো দিছিলে? তো এন্ট্ৰেন্স এক্সামটো দিছিলে প্ৰায় 8,000 পৰা 9,000 ষ্টুডেণ্টে। তো সিট কেপাচিটি কম আছে সেই হিচাপে। তো বাকী কাটঅফৰ ভিডিঅ'ত আমি এক্সট্ৰাকৈ ভিডিঅ' বনাম। বাকী এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো আপোনালোকে আমাৰ লগত কানেক্ট হৈ থাকিব। তো হোৱাটছআপ টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।